वार्ड सदस्य ने लगाया होजाई नगर पालिका पर घोटाले का आरोप। पूरी रिपोर्ट देखिए। होजाई नगर पालिका के वार्ड सदस्य ने घोटाले का आरोप लगाते हुए कहा है कि ठेकेदार के साथ मिली भगत कर बिना कोई प्रस्ताव लिए या बिना किसी वार्ड सदस्य की अनुमति के ठेकेदार को नगर पालिका की गाड़ी तथा जेसीबी मिट्टी ढुलाई इस्तेमाल में दी गई है। वार्ड सदस्य का कहना है कि इसकी जांच होनी चाहिए। মানে ঘটনাটো হল আমার অসম চৰকাৰে ইয়াতে এটা স্কিম দিছে, আমাৰ পানী বিশুদ্ধ খোৱা পানীৰ এটা স্কিম দিছে। তো সেইটো কন্ট্ৰাক্টৰে টেন্ডাৰ মাৰি কামখিনি লৈছে, ভাল কথা। এতিয়া আমি জনামতে কন্ট্ৰাক্টৰৰ গাড়ী আনিব, কন্ট্ৰাক্টৰৰ লেবাৰ আনিব, কন্ট্ৰাক্টৰে আনি কাম কৰিব, ইমানখিনি কথা। ইয়াতে বেলেগ কোনো কথা নাই। কিন্তু আমি ৰাইজৰ প্ৰতিনিধি, আমি ৰাইজৰ ওচৰত প্ৰতিশ্ৰুতি দি আহিছোঁ যে আমি চাফ চিকুণ কৰিম, আমি আমাৰ ৱাৰ্ডৰ সকলোখিনি বজাই ৰাখিম। কিন্তু আমি যেতিয়া ৰাতিপুৱা যেতিয়া আমি চাফ চিকুণৰ কাৰণে আমি চাওঁ যে আমাৰ গাড়ীবিলাক হোজাই মাৰ্কেটত লাগি আছে, কিন্তু দেখা যায় যে ইহঁতে আধা ঘণ্টা 1 ঘণ্টা কাম কৰে, কৰি পেলাই গাড়ী গায়ব হৈ যায়। আজি কি হ'ল, আমাৰ 19 নম্বৰ সদস্যই মোক ক'লে যে অলপ ওলোৱা, তুমি অলপ যাম। আহি পেলাই নেহেৰু ৰোডত চালোঁ যে পৌৰসভাৰ যিমানখিনি গাড়ী আছে সব এইখিনি কণ্ট্ৰেক্টৰৰ কামতে ব্যস্ত হৈ আছে। মই আপোনালোকৰ মাধ্যমেৰে মই কণ্ট্ৰেক্টৰকো প্ৰশ্ন কৰি আছোঁ, তেখেতে ইমান মানে অচল নেকি যে পৌৰসভাৰ পৰা গাড়ী মানে বিনা পইচাই লৈ মানে ইয়াতে কাম কৰিব লাগে? তেখেতৰ ইমানখিনি সক্ষম নাইনে যে এটা ইমান ডাঙৰ কাম কৰিছে নিজৰ গাড়ী ল'ব লাগে? আজি আমি যেতিয়া সুধিলোঁ যে পৌৰসভাৰ পৰা আপোনালোকে ৰচিদটো লৈছে না নাই, গাড়ী ভাড়া লৈছে কাৰণে আপোনালোকে ৰচিদ লৈছে না নাই, সিহঁতে ৰচিদ দেখাব পৰা নাই। গতিকে এনেকুৱা ধৰণৰ মানে দুৰ্নীতি বুলি ক'ম না কি কণ্ট্ৰেক্টৰৰ লগত ভাল বুজাবুজি এটা আছে, যাৰ কাৰণে ইয়াতে আমাৰ পৌৰসভাৰ গাড়ী দি পেলাই এইবিলাক কাম চলি আছে। আমি ইয়াতে কোনো নাই, আমি এজন জনপ্ৰতিনিধি, পৌৰসভাৰ এজন সদস্য, আমি অৱগত। আমি নাজানো যে এই মাটিখিনি ক'ত হস্তান্তৰ কৰি আছে কি নাই, আমাৰ ৰেজুলেশ্যন নাই। যদি ৰেজুলেশ্যন থাকে মই চেয়াৰমেনক ফোন মাৰিছোঁ, যদি তেখেতৰ ওচৰত কিবা আমাৰ লগত বুজা পৰামৰ্শ কৰিছে যে আমি মাটিখিনি তাত হস্তান্তৰ কৰিম, তেতিয়াহ'লে আমাৰ ৰেজুলেশ্যনখন দেখাওক। আমিওতো বোৰ্ডৰ সদস্য। ইয়াতে পূৰা অনিয়ম হৈ আছে। ৰাইজৰ কৰৰ পইচাৰে, কৰদাতা কৰৰ পইচাৰে আমি চাফ চিকুণ কৰিম, কিন্তু সেই কৰৰ তেল খৰচা কৰি ইয়াতে অনিয়মভাৱে কণ্ট্ৰেক্টাৰক মানে এটা গোপন বুজাবুজিৰে কণ্ট্ৰেক্টাৰক সহায় কৰি আছে। গতিকে আপোনালোকৰ মাধ্যমত মই অসম চৰকাৰক এই বিষয়ত, আমাৰ এই পৌৰসভাৰ বিষয়ত মই উচিত তদন্ত এটা দাবী কৰিছোঁ আৰু ৰাইজকো অৱগত কৰিছোঁ এই বিষয়ে যে আমাৰ পৌৰসভাই আমাৰ কৰৰ পইচা ক'ৰ পিনে ঠেলি লৈ গৈছে আৰু কোন পিনে গতি কৰি আছে, সেইখিনি কথা মই আপোনালোকক জনাইছোঁ আৰু ৰাইজকো জনাইছোঁ আৰু অসম চৰকাৰৰ পৰা এইটো বিচাৰিছোঁ।